যোৰহাটত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মম শিখা সমদল সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট নগৰত শুক্ৰবাৰে সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মম শিখা সমদল উলিয়ায়। জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ আৰু পানী নসৰকা তদন্ত কৰা, দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়া আৰু অৰ্থনৈতিক অপৰাধৰ তদন্ত কৰি শাস্তি দিয়াৰ দাবীত এই মম শিখা সমদল উলিওৱা হয়। যোৰহাট নগৰৰ মূল পথসমূহেদি পৰিভ্ৰমণ কৰা এই সমদলত ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ লগতে যোৰহাটৰ শিল্পী সমাজ, সচেতন নাগৰিকসকলে অংশগ্ৰহণ কৰে। ন্যায় যদি দিব পাৰে, জাষ্টিছ ফৰ জুবিন বুলি যিটো শ্লোগান ওলাইছে, ইতিমধ্যে আমি শিল্পীসকলেও আজি গোটেই অসমৰ শিল্পী সমাজে আমি ইয়াৰ পৰা পিটিশ্যন চহী কৰি পঠাইছিলোঁ, CID কাৰ্যালয়ত গৈ প্ৰদান কৰিছে। গতিকে এই অভিযুক্তকেইজনক শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মা হওক, এইকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁলোক অসমতে আছে বুলি মানুহে কয়, কিন্তু যদি আছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? গতিকে তেওঁলোকক গ্ৰেপ্তাৰ কৰি ন্যায় বিচাৰ হ'ব লাগে। আৰু জুবিন গাৰ্গৰ মৃত্যু যে আচলতে এটা ৰহস্য আছে, সকলোৱে ইতিমধ্যে উপলব্ধি কৰিছে। গতিকে এই ৰহস্য ফালি ল'ব লাগে আৰু ন্যায় বিচাৰ কৰি দোষীয়ে শাস্তি পাব লাগে, তেতিয়াহে অসমৰ সকলো ৰাইজ শান্ত হ'ব। সন্থাই আজি যোৰহাট নগৰৰ মাজমজিয়াত আমি মম শিখা সমদল কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিছোঁ। আৰু এই কাৰ্যসূচী এইটো কাৰণে গ্ৰহণ কৰা হৈছে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা ইতিমধ্যে হেৰাই গ'ল। তেখেত হেৰাই যোৱাৰ পাছত যথেষ্টখিনি প্ৰশ্ন উদয় হৈছে আৰু এই প্ৰশ্নবিলাকৰ কিন্তু উত্তৰ আমি বিচাৰিছোঁ। আৰু আমি তেখেতৰ মৃত্যুত আমি তেখেতৰ প্ৰতি আমি ন্যায় কামনা কৰিছোঁ। তেখেতে ন্যায় পাব লাগিব। তাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমতে আজি প্ৰতিবাদ হৈছে। আজি এই মম শিখা সমদল হৈছে আৰু এই মম শিখা সমদলৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে যিসকল দোষী আছে দোষীক কৰায়ত্ব কৰিব লাগে। আৰু এই ঘটনাৰ লগত যদি কোনোবা দোষীয়ে জুবিন গাৰ্গ ডাঙৰীয়াক যদি মৃত্যুৰ পথলৈ লৈ গৈছিল, সেয়া বিচাৰি উলিয়াই আনি ইয়াৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হ'ব লাগে। চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ যিমানখিনি মানুহ আছে সকলোকে অসম তথা ভাৰতলৈ লৈ আহিব লাগে। তেখেতসকল যিহেতু ভাৰতৰ নাগৰিক, তেখেতসকলক ভাৰতলৈ আনি তেখেতসকলক সোধা পোছা কৰি যদি তেখেতসকলৰ মাজতো দোষী আছে দোষীক কৰায়ত্ব কৰিব লাগে। শ্যামকানু মহন্তকে ধৰি বিভিন্ন ধৰণৰ ব্যক্তিৰ নাম, সিদ্ধাৰ্থ শৰ্মা ব্যক্তিৰ নাম ওলাই আছে। আমি কৈছোঁ যে তেখেতসকলকো কিন্তু গ্ৰেপ্তাৰ কৰিব লাগে, তেখেতসকলক এই তদন্তৰ আওতালৈ আনিব লাগে আৰু তদন্তৰ আওতাত আনি তেখেতসকলক সোধা পোছা কৰি কঠোৰৰ পৰা কঠোৰ, যদি তেওঁলোক দোষী হয় কঠোৰৰ পৰা কঠোৰ শাস্তি আমি কামনা কৰিছোঁ। মুঠৰ ওপৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ আৰু আজি সমগ্ৰ অসমে ন্যায় বিচাৰিছে, সদৌ অসম ছাত্ৰ সন্থাই ন্যায় বিচাৰিছে। আমি ন্যায় নোপোৱাৰ পৰ্যন্ত আমি ক্ষান্ত নহওঁ। আজি এই মম শিখা কাৰ্যসূচীৰ পৰা আমি এই কথা আমি জনাই দিব বিচাৰিছোঁ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।